যোৱাবাৰ সময়মতে কেছ ডায়েৰীখন দাখিল নকৰাৰ কাৰণে সি জামিন নাপালে সেইবাবে খবৰ এটা লৈ অহাৰ কথা কৈছে হ'ব দিয়া মামা যাব নাপায় মই আহোঁতে নে সোমাই ছাৰৰ খবৰ এটা লৈ গিলজনৰ লগত কথা পাতিছিলা নাই এনেকৈ বোলে লগ কৰিব পাৰিবা জানো এইদিনা উকিলজনে কোৱা মতে পাৰিম বুলিয়ে কৈছিল মই কৈছিলোঁ নহয় বিক্ৰমৰ লগত কথা পাতিলে আমাৰ কামবোৰ হৈ যাব বুলি বিলকেইখন পালেই নহ'ব ফাইনেল বাজেটত এড কৰিব লাগিব এইকেইখন বিল পেণ্ডিং আছে আৰু যিকেইখন বিল পেণ্ডিং আছে সেইকেইখন মাৰ পৰা চাইন কৰা লাগিব কিশোৰ শুনাচোন হয় ছাৰ ডাটা এণ্ট্ৰিৰ কাম জনা নহয় শিকাই দিলে পাৰিম এই বিলকেইখন ইয়াত এড কৰিব লাগিব বিলকেইখনৰ এমাউণ্ট যিমান আছে টোটেলতো কিন্তু সিমানেই হ'ব লাগিব চাবা একো খেলি মেলি নকৰিবা GSTৰ পাৰ্চেণ্টেজটো উলিয়াওঁতে যদি কিবা অসুবিধা হয় তেনেহ'লে মোক বা মাইনীক সুধি ল'বা কি হ'ল কি ভাবি আছা এই কামটো প্ৰেৰণাবাদ দিলেই ভাল হ'ব নেকি তুমি কিয় নকৰা নহয় মানে আজিলৈকে মই এই কামটো কৰা নাই কৰিলেহে শিকিবা কিবা যদি ভুল হৈ যায় মই আছো নহয় শিকাই দিম লোৱা কৰা কয়দি নম্বৰ 88 ঘৰ মানুহ আহিছে লগ কৰিব এতিয়াৰ পৰা আমি সেইটোৱে কৰিম কিশোৰৰ কামবিলাক নাজানে যেতিয়া আমি তাৰ হাতৰে কামবিলাক কৰাব পাৰিম কিন্তু দুবৰি চাইনটো কি কৰিবা সেইটো তাৰ হাতৰে মাৰিবলৈ দিম যদি নিমিলে মিলিব মায়েহে চাব ইমান মিলাই নাচায় কিন্তু ই জানো চাইনটো কৰিব কৰিব সেইটো দায়িত্ব তুমি মোৰ ওপৰত দিয়া বেছি সময় কথা পাতিব নোৱাৰে কিন্তু সোনকাল কৰিব কালি চাগে মই আপোনাৰ সপোনত অহা নাছিলোঁ সপোনত কালি আপুনি মোৰ ওচৰলৈ আহিছে এনেকৈ হাঁহি থাকিব হাঁহি থাকিলে দুখবোৰ কমি যায় কি হ'ল বাইদেউ মনৰ কথাবোৰে আজি মোৰ বৰকৈ আমনি কৰিছে এইকেইদিন কথাবোৰ ওলোৱা নাছিল কিন্তু আজি আলোচনা কৰোঁ যে সেইকাৰণে মোৰো হৈছে তুমি বাৰু আজি এবাৰ গৈ আহিবা নেকি জেলৰ পৰা আনে তুমি সময়টো জানানে কেইটা বজাত লগ ধৰিব পাৰি নেজানো নহয় তুমি এটা কাম কৰাচোন মোৰ ফোনটো লৈ আহা উকিলজনকে এবাৰ ফোন কৰি সুধিব কিশোৰ লাগি আছা কিবা প্ৰব্লেম পাইছা নেকি এই দুখন এড কৰাৰ বাবে গোটেই হিচাপটোৱে খেলি মেলি হৈছে তুমি জনা নাই হয়তো প্ৰেৰণাবাদ মাতি দিও নিলে খাই পেলাই নাই
তুমি বুজি পালা নহয় পাইছোঁ দুপৰীয়া ক'লৈ গ'ল নাজানো নহয় চোৱাচোন বাৰু তাই এনেকৈ কাকো নোকোৱাবিলাকৰ ওলাই যাব লাগেনে ইফালে আকৌ মায়ে ফাইলটো বিচাৰি আছে মই ফোন এটা কৰি চাওঁ ৰ'বা নাই নালাগে তাই বা আকৌ কি কামত ওলাই গৈছে এটা কাম কৰিবা তুমি প্ৰিণ্ট আউটটো উলিয়াই দুপৰী চাইনটো মাৰি আমাৰ কেবিনত দি আহিবা কিন্তু বাৰ চাইনটো মই আহা একো নহয় ঘৰৰ কথাহে দি আহিবাগে তুমি হা ঠিক আছে হ'ব কি ক'লে আজি সময় পাৰেই হৈ গ'ল মোৰ আপুনি আগতেই ভাবিব লাগিছিল পৰহি যাব লাগিব পৰহিলে কেনে কাইলৈকে যাম আকৌ কাইলৈ লগ কৰিব নিদিয়ে বুলি এই পুলিচবোৰে মানে কিনো নিয়ম সলাই থাকে নহয় এয়া পুলিচে বনোৱা নিয়ম নহয় নহয় জেলৰহে নিয়ম জেলৰ নিয়ম নেকি হ'ব দিয়ক আৰু উপায়টো নাই জেলৰ নিয়ম যেতিয়া আছো ৰ'ব নীলিন্দা লগ পালানে আপুনি এতিয়াও মোক বেয়া পাই আছে ন তেনেহ'লে আপুনি এবাৰো ছাৰৰ কথা নুসুধিলে যে কেনে আছে কালিৰ ঘটনাটোৰ বাবে মই আপোনাক চৰি কৈছো আৰে তুমি আকৌ কিয় চৰি ক'বা তুমিতো মোক বেয়া ব্যৱহাৰ কৰা নাই তেনেহ'লে আপুনি বেয়া পাই আছে কিয় চোৱা মই তোমাক আৰু বৰ্মনাক বেয়া পোৱা নাই মোৰ নিজৰ ওপৰতহে খং উঠিছে কি কাৰণে মই তোমালোকক নকৰাকৈ সেই অফিচলৈ যাব লাগে মই আচলতে তোমালোকৰ প্ৰতি মোৰ আন্তৰিকতা আছে আৰু সেইদিনা মই তোমাৰ মুখেৰে সমৰ্থন নহা বুলি গম পাই মই গুচি গ'লো কিন্তু মই ভাবি চাব লাগিছিল যে সমুদ্ৰ হয়তো আৰু পিছলৈ আহি যাবও পাৰে বৰ্মনে সেইদিনা নতুনকৈ জইন কৰিছিলহে কিন্তু মোৰ কাৰণে তেওঁ কথা শুনিবলগীয়া হ'ল নিজকে কিবা দুখী দুখী লাগি আছে এতিয়াৰ পৰা মই আৰু কিছুমান কাম নকৰোঁ তাৰমানে মই আৰু এতিয়া আপোনাৰ পৰা সহায় পাম বুলি ভাবিব নোৱাৰো মনে ন্যায় পাবলৈ যি যি কৰিব লাগে মই সেয়া চব কৰিম কিন্তু অতি বেছি আন্তৰিকতা দেখুৱাবলৈ যোৱা এই মোৰ মনটোক মই এতিয়াৰ পৰা কণ্ট্ৰল কৰিম বাইদেউ সোমাব পাৰোনে সুধিব কিয় লাগে তুমি মোৰ ঘৰৰ মানুহে এইটো লওক পাৰিছা দেখোন শিকোৱা মতে কামবোৰ কৰিছা গুড থেংক ইউ শুনাচোন এইটো কিয় দিছে দুদিনত যে তুমি ইমানবোৰ কাম কৰিছা সেইকাৰণে দিছো গিফ্ট দিছো লোৱা অফিচত কোনো এজন এমপ্লয়ী ইমান সোনকালে ইমানবোৰ কাম কৰিব পৰা নাছিল তুমি কমাৰ্চৰ ষ্টুডেণ্ট আছিলা নেকি নাই নহয় কিন্তু ইকনমিক্সত মোৰ মেজৰ আছে সেইকাৰণে পাৰিছা তুমি দুপৰীয়া কিন্তু এইখিনি কাম কৰোঁতে শিকিবলৈ ছমাহ লাগিছিল তোমাৰ দৰমহাটো বাৰু মই বঢ়োৱাৰ ব্যৱস্থা কৰিম থেংক ইউ ছ' মাছ মেম কথাবোৰ কিন্তু আনক নকবা হা বাকী এমপ্লয়ীবিলাকেও হুলস্থুল লগাব নহয় ঠিক আছে নকওঁ আৰু শুনা কওক দুপৰীয়া এইবোৰ কাম কৰিছো বুলি নকবা কিয় দুপৰীয়াটো ভুলতো নাভাবে যে তুমি ইমানবোৰ কাম কৰিব পাৰিবা গতিকে এক্সপিৰিয়েঞ্চৰ বাবে তুমি মাজে মাজে মই কোৱা কামবোৰ কৰি থাকিবা দুদিনমানৰ পাছত যেতিয়া তুমি কামবোৰ ভালকৈ শিকি ল'বা তেতিয়া তোমাক ডাইৰেক্ট প্ৰমোশ্যন দি দিম সকলো আচৰিত হৈ যাব দুপৰীয়াৰ কাৰণেও ছাৰপ্ৰাইজ হ'ব এইটো গতিকে তাইক তুমি এতিয়াই কথাবোৰ নকবা হা ঠিক আছে হ'ব কামবোৰ এনেকৈয়ে কৰি যাব লাগে
লাঠিও নাথাকিব কিন্তু মাৰ পৰা এটি চাইনটো কেনেকৈ ল'লে মা তুমি হেনো মনক লগ কৰিবলৈ যাবা আজি যোৱা কথা আছিল কিন্তু তেতিয়ালৈকে দেৰি হৈ গ'ল কাইলৈ গ'লে মোকো ক'বা ময়ো যাম কাইলৈ লগ কৰিব নোৱাৰি পৰহিলৈ যাব লাগিব মোক ক'বা মই যাম লগত হিচাপতে বৰ কষ্ট পাইছে ন খোৱা বোৱাটো ভালকৈ নিদিয়ে গাত ল'বলৈ গৰম কাপোৰ এখন পাইছে বা নাই সেইদিনা উকিলজনে কোৱা মতে তেওঁ হেনো জেইলাৰক কৈ দিছে তাক অকণমান ভালকৈ ৰাখিবলৈ সেইবোৰ এনেকুৱা কথা জেইলাৰে কি উকিলৰ কথা মতে কাম কৰিব নেকি মই জানো নহয় জেলত মানুহবোৰ কেনেকৈ ৰাখে মহৰ উৎপাতত ৰাতি শুব নোৱাৰে উৰহৰ উৎপাতত গাত কাপোৰ এখন ভালকৈ ল'ব নোৱাৰে হ'ব এইবোৰ কথা আৰু নক'বচোন মই সহ্য কৰিব নোৱাৰো মই লগৰ এজনক তাত লগ কৰিবলৈ যাওঁতে দেখিছোঁ নহয় গোটেইবোৰ কথা তোমাক নকওঁ বাৰু তোমাৰ বেয়া লাগিব শুনি তাত মাৰপিটো কৰে জানানে কিন্তু জেললৈ নিয়াৰ পাছত জানো পুলিচে মাৰপিট কৰিব পাৰে পুলিচে নকৰে নহয় আগৰ পুৰণা কয়দীবিলাকেহে কৰে গোটেই চোৰ ডকাইতেৰে ভৰি আছে গোটেইখন মই অকণমান মাৰপিট কৰিছে নেকি নকৰিবও পাৰে এনেকুৱা এটা পৰিৱেশত মোৰ ল'ৰাটো কেনেকৈ আছে বাৰু তুমি ওলোৱাৰ বাবেহে কথাটো ক'লো তালৈ গ'লে মনত ভালকৈ সুধিব লাগিব মনে সঁচা কথা ক'ব জানো সুধিলে আমি কষ্ট পাওঁ বুলিয়ে চাগে সি কথাবোৰ লুকুৱাব হ'ব দুখ নকৰিবাচোন তেনেকুৱা কথা এটা শুনাৰ পিছত মই মাকজনীয়ে দুখ নকৰাকৈ থাকিব পাৰোঁ নেকি মা তুমি অকণমান শান্ত হোৱাচোন ৰেষ্ট লোৱা অকণমান মই যিটো কাৰণত আহিছিলোঁ পাহৰিছিলোঁ ইয়াতে চহী এটা কৰাচোন এইবোৰ আকৌ কি অফিচৰ প্ৰজেক্ট তুমি কৰি দিয়াচোন এতিয়া বাৰু তোমাৰ মনটো বেয়া লাগি আছে পাছত বাৰু মই তোমাক বুজাই পাম বাবাকে এবাৰ দেখুৱাই ল'বা ঠিক আছে আগৰ প্ৰজেক্টৰ ফাইলবোৰ চাই চাই মোৰ মূৰে কাম নকৰা হৈছে কি হ'ল এটা প্ৰজেক্টটো ভালকৈ কৰে প্ৰতিটো প্ৰজেক্টেই কৰে হিচাপবোৰ একেবাৰে নিমিলা হৈ গৈছে তুমি কাৰ কথা কৈছা দুবৰীৰ কথা দুবৰী দেখোন কামবিলাক চিনচিয়াৰলিয়ে কৰে চিনচিয়াৰলি আগতে কৰিছিল কিন্তু আজিকালি নকৰে কৰ চুকৰ প্ৰজেক্টটো তিনিখন দি এতিয়ালৈকে এডেই কৰা নাছিল মই ক'ম বাৰু তাইক কামবিলাক ভালকৈ কৰিবলৈ নাই আপুনি তাইক ক'ব নালাগে মই আপোনাক জাষ্ট কথাখিনিহে জনাইছোঁ কিয় তাই যদি ভুলেই যদি কৰি থাকে মোৰ মতে তাই এইবোৰ জানি বুজি কৰা নাই নহয় মনৰ ঘটনাটোৱে তাইক চাগৈ বৰকৈ আমনি কৰি আছে সেইবাবে
মই চাগে গম নোপোৱাকৈ এনেধৰণৰ ভুল কিছুমান হৈ যায় কিন্তু এনেকৈ যদি ভুলবিলাক কৰি থাকে পিছলৈ আমাৰ বিপদ হ'ব সেইবাবে মই এতিয়া তাইৰ কামখিনি মাইনীক ক্ৰছ চেক কৰিব গৈছোঁ বিলত যদি কিবা খেলি মেলি পোৱা মোক বা খুৰীক জনাই দিবা আজি এখন খেলি মেলি পাইছোঁ মাইনীয়ে মাক দেখাব গৈছে মই ভাবোঁ দুবৰীক কেইদিনমানৰ কাৰণে বেছি দায়িত্ব নিদিয়াটো ভাল হ'ব নেকি কিন্তু কামখিনিৰ পৰা যদি তাইক আঁতৰাই আনো তেতিয়াহ'লে তাইতো বেয়া পাব গতিকে মই ভাবোঁ কামখিনি তাই পাম আমি জাষ্ট তাইৰ ওপৰত অকণমান নজৰ ৰাখিম হয়নে না মায়ে চালেনে চালে চাই পেলাই চাইন কৰিছে ঠিক আছে দিয়া কালি চাগে মই আপোনাৰ সপোনত অহা নাছিলোঁ কিয় সুধিলা সপোনত কালি আপুনি মোৰ ওচৰলৈ আহিছে